ভালনে আপোনালোকৰ সকলোৰে? আচলতে কাপোৰ চিলাই আছো এইকেইদিন, সেইকাৰণে মই ৰেগুলাৰ ভিডিঅ' তেনেকৈ আগবঢ়াব পৰা নাই। তাৰ মাজতে কথা কেইটামান আপোনালোকৰ লগত আলোচনা কৰিম বুলি পেলাই ভিডিঅ'টি আজি আহিলোঁ। আৰু বহুতে আপোনালোকে কিছুমান প্ৰশ্নও কৰি আছে আৰু মই উত্তৰসমূহ তেনেকৈ দিবও পৰা নাই, কাৰণ যিহেতুকে মই ধৰি লওক কিবা এটা বিষয়ৰ ওপৰত ভিডিঅ' আগবঢ়াওঁ, তেনেকৈ নিজৰ বিষয়ে কৈ পেলাই ভিডিঅ' আগবঢ়োৱা নহয়ে, আৰু লাইভো মই তেনেকৈ অহা নাই। এটা কথা শুনি আপোনালোকে আচৰিত হ'ব যে মই পেজ যেতিয়াৰ পৰা খুলিছোঁ বা যেতিয়াৰ পৰা ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ, তেতিয়াৰ পৰাই এদিনো মই আজিলৈকে লাইভত অহা নাই। কাৰণ মোৰ মনে কয় কিছুমান বস্তু কিছুমান মানে ধৰি লওক এটা বিশেষ এটা পদৰ বাবে কিছুমান বস্তু আমি নিৰ্বাচন কৰি উলিয়াওঁ, গতিকে সেইটো বস্তু তাতেই বেছি ভাল লাগে। মই ইমান একো ডাঙৰ মানুহ নহয় যে মই লাইভত আহিম বা ধৰি লওক লাইভটো অহাৰ আগত কম যে আজি সন্ধিয়া মই লাইভত আহিম বা ৰাতিপুৱা লাইভত আহিম, গতিকে মই ইমানখিনি বুলি নিজকে ভবা নাই। কেতিয়াবা আহিম দিয়ক, যদিহে কিবা ধৰি লওক মই চেল কৰিবৰ বাবে বা তেনেকৈ যদি কাপোৰৰ ব্যৱসায় ধৰি লওক হাতেৰে কিছুমান বনোৱা ডিজাইনাৰ কাপোৰ আনো, তেতিয়া নিশ্চয় লাইভত আহিম। কিন্তু এতিয়া কোনো ধৰণৰ তেনেকৈ বিশেষ একো নাই, সেইবাবে মই লাইভ আজিলৈকে অহা নাই। অৱশ্যে মই মন্দিৰৰ ভিডিঅ' বা কিবা কিবি লাইভত দেখুৱাব লগা হ'লে দেখুৱাইছিলোঁ 2-3টামান, সেইটোও বেলেগ কথা। বাকী মই যিযোৰ কাপোৰ আপোনালোকক ফেব্ৰিক কৰি দেখুৱাইছিলোঁ মানে কিছুদিন আগত, আজিৰ পৰা 4-5 দিনমান আগত, আৰু সেই কাপোৰযোৰ লগতে আন 5-6টামান ডিজাইনৰ কাপোৰ মই দুৰ্গা পূজাৰ আগত কৰিছিলোঁ ফেব্ৰিক, আৰু সেইকেইযোৰ কাপোৰ চেল হৈ গৈছে তেতিয়াই। যিহেতুকে মই অকলে গোটেইখিনি কাম কৰোঁ, সেইবাবে মই সময় মিলাবও তেনেকৈ নোৱাৰোঁ। যেতিয়া মই পেজত বা ইউটিউবত দি দিম কাপোৰখিনি, তেতিয়া বহুখিনি অৰ্ডাৰ আহি যাব আৰু তেতিয়াতো মই অকলে গোটেইখিনি মেইনটেইন কৰিব নোৱাৰিম। যেতিয়া মই প্ৰস্তুত হওঁ যে এইখিনি কামৰ বাবে মোৰ হাতত সময় আছে বা মই পাৰিম, তেতিয়া নিশ্চয় আপোনালোকৰ সন্মুখত মই এড দিম। আৰু কাপোৰ বনাই আছোঁ কেইযোৰমান, আপোনালোকক দেখুৱাম। যদি পচন্দ লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, কিন্তু কিছুদিন লাগিব, কাৰণ মই গোটেইখিনি কাম যিহেতু অকলে কৰিব লগা হয়। আৰু বহুতে সুধি আছে যে মোৰ ঘৰ ক'ত, ইতিমধ্যে জনাখিনিয়ে জানে, যিহেতু নতুন নতুন সদস্য এড হৈ থাকে, গতিকে তেওঁলোকে ইমান মোৰ বিষয়ে জনা নাই। মোৰ ঘৰ হৈছে হাজো গেৰুৱাত। বহুতে মোক মঙলদৈ বা নলবাৰী তেনেকৈ ভাবে। মোৰ ঘৰ হাজো গেৰুৱাত হয়, আৰু মোৰ নামটো সেইটো সুধি থাকে, কাৰণ মোৰ পেজত সম্পূৰ্ণ নামটো নাই, ডিম্পী ডায়েৰী বুলি আছে। মোৰ নামটো হৈছে ডিম্পী শৰ্মা, আৰু লগতে মোৰ ঘৰত মা দেউতা আৰু মই, সেইবাবে আপোনালোকে আন কাকো দেখা নাপায়। বহুতে সোধে সেই প্ৰশ্নটো যে ঘৰত কোন কোন আছে। মা দেউতা আৰু মই, আমি 3জনীয়া পৰিয়াল, সিমানখিনিয়ে। আৰু মই কি পঢ়িলোঁ সেইটো সুধি থাকে বহুতে। মই মাষ্টাৰ্ছ কমপ্লিট কৰি BEd কৰিলোঁ, এতিয়া মই টেট দিম, তাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। আৰু লগতে বিভিন্ন এক্সামৰ কাৰণেও প্ৰস্তুতি চলাই থকা হৈছে, সেইটো আপোনালোকে সময়ত গম পাব। আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰোঁ। ভিডিঅ' জগতত কেনেকৈ আহিলোঁ সেই প্ৰশ্নটি বহুতে কৰে। আচলতে মই কেতিয়াও ভবা নাছিলোঁ যে মই ভিডিঅ' বনাম। নভবাকৈয়ে যিহেতু টিউশ্যন কৰা হয়, তেনেকৈ মাঘৰ বিহুৰ সময়ত সেইকেইদিন ল'ৰা ছোৱালী নাহে যিহেতু টিউশ্যনত, গতিকে মই ভাবিলোঁ যে পিঠা পনাটো ময়ে বনাওঁ ঘৰৰ, মাৰ অসুখ বা তেনেকৈ। সেইবাবে এনেই আৰু কোনোবাই যে চাব বা তেনেকৈ ভিডিঅ' বনাম সেইটো ভবা নাই, এনেই মন গ'ল। সেইবাবে মই ভিডিঅ' কেইটামান বনাইছিলোঁ পিঠা পনাৰ, তিলৰ লাড্ডু বা তেনেকৈ মোৰ ধৰণত, আৰু বহুতে আঁকোৱালি ল'লে। নভবাকৈয়ে অতি কম সময়ত, ধৰি লওক 10-15 দিনমানত চাগে 10,000 ফলোৱাৰ্ছ মোৰ সম্পূৰ্ণ হৈ গৈছিল, আৰু ভিডিঅ' কেইটাতো যথেষ্ট ভিউজ আছিল। তেতিয়া মোৰ ভাল লাগিছিল। তেতিয়ালৈ মই ভবা নাছিলোঁ যে ফেচবুকৰ পৰা ভিডিঅ' বনাই মানুহে পইচা ইনকাম কৰে বা পায়। মই মানে মোৰ সেইটো মানে চিন্তাৰ বাহিৰৰ কথা আছিল। আৰু যেতিয়া মনিটাইজেশ্যন হ'ল, তাৰপিছত মই বাধ্য হ'লোঁ বিশ্বাস কৰিবলৈ, আৰু তেতিয়াৰ পৰা আপোনালোকৰ মৰমৰ বাবে মই অধ্যয়ন কৰি ব্যৱহাৰ কৰি ভিডিঅ' এটি আপোনালোকৰ মাজত আগবঢ়াই দিওঁ। আচলতে যিকোনো ভিডিঅ' এটি মই আপোনালোকৰ মাজত প্ৰস্তুত কৰি আগবঢ়াব নোৱাৰোঁ, কাৰণ মোৰ ঘৰত মা দেউতা মই, লগতে পৰিয়ালবৰ্গ কিছু আছে, সম্বন্ধীয় লোক, গতিকে তেওঁলোকক যেতিয়া ওলাই গ'লে কোনোবাই কয় যে ভিডিঅ' চাওঁ তেওঁৰ, বা দেউতাক যেতিয়া কয় মাইনাৰ ভিডিঅ' চাওঁ, গতিকে সেই মুহূৰ্তত ভাল লাগে এতিয়া যদি কোনোবাই তেনেকৈ কয়। কিন্তু যদি মই ভিডিঅ'সমূহ ধৰি লওক কেইটামান
পইচাৰ বাবে বা নিজে ভাইৰেল হোৱাৰ মানসিকতাৰে যিকোনো ভিডিঅ' দিবলৈ আৰম্ভ কৰোঁ, তেতিয়া তেওঁৰ সেই সন্মানটোত মই ব্যাঘাত জন্মোৱা নহ'বনে? আৰু সেইখিনি মই নোৱাৰোঁ। আৰু আগৰ পৰাই যিহেতুকে এটা বেলেগ ধৰণে নিজক গঢ়ি তুলিলোঁ, লিখা মেলাৰ মানুহ, লিখা মেলা কৰিছিলোঁ, সাহিত্য তেজত আছে, আগতেও কৈছোঁ, ভাল পাওঁ, এতিয়াও লিখোঁ। আৰু আগন্তুক গ্ৰন্থমেলাত হয়তো আপোনালোকে কিবা এটা নতুনত্ব পাব পাৰে মোৰ ফালৰ পৰা, সেইখিনি মই জনাই থাকিম, আপোনালোকে গম পাবই। ভাল লাগে। আৰু মই কবিতা আবৃত্তি কৰিছিলোঁ যথেষ্টখিনি, সেই বস্তুটো ভাল লাগে, কিন্তু সময়ৰ সোঁতত সেয়া হেৰাই যাবলৈ ধৰা নিচিনা হৈছে। এতিয়া ভাবিছোঁ আকৌ মই কবিতা কিছু বা অনুভৱ কিছু ৰিচাইট কৰি মেলি আগবঢ়াম আপোনালোকৰ মাজত, ধুনীয়াকৈ সজাই চাওঁ কি কৰিব পাৰোঁ। সেইখিনি কথা ভাল লাগে। আপোনালোকে যেতিয়া এটা খুব সুন্দৰ মন্তব্য আগবঢ়ায়, সঁচাকৈ বহুত ভাল লাগে। পিতৃ সমজনে, লগতে মোৰ শিক্ষাগুৰু সমজনে, বহুত ভাল লাগে। আৰু মোৰ পেজত বিশেষকৈ বেছিকৈ বয়োজ্যেষ্ঠ বা অকণমান অভিজ্ঞ লোক, বা ধৰি লওক মোৰ পিতৃৰ বয়সৰ, শিক্ষাগুৰু বয়সৰ, তেনেকুৱা মাতৃ বয়সৰ যথেষ্টখিনি আছে। এইকাৰণে মই সুখ অনুভৱ কৰোঁ যে অন্ততঃ বৰ্তমান সময়ত ভিডিঅ' জগতখনত কিছুমান ভিডিঅ' মই নিজেও নোৱাৰোঁ মা দেউতাৰ লগত বহি চাবৰ কাৰণে। তেনেকুৱা এটা সময়ছোৱাত যে আপোনালোকে মোৰ ভিডিঅ'সমূহ নিশ্চিন্ত মনে চাব পাৰিছে, আপোনালোকৰ ল'ৰা ছোৱালীক দেখুৱাব পাৰিছে, সেইখিনিয়ে মোৰ বাবে বহুত। ইয়াৰ পৰা মই পইচা কি ইনকাম কৰোঁ নকৰোঁ সেইটো মোৰ কাৰণে ডাঙৰ কথা কেতিয়াও নহয়, আগলৈও নহয়। কাৰণ ভালভাৱে বনাই যাম, যিখিনি আঁকোৱালি লয় তেওঁলোক মোৰ কাৰণে সম্পদ। আৰু কোনোবাই যদি অশালীন মন্তব্য আগবঢ়ায়, কাৰণ মোৰ বিশ্বাস আছে বা মই জানো যে মই আজিলৈকে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা নাই, তাৰ পিছতো যদি কোনোবাই অশালীন মন্তব্য আগবঢ়ায় মই ব্লক কৰি দিওঁ, কাৰণ তেনেকুৱা আৱৰ্জনা মোক নালাগে। কাৰণ মোৰ চিন্তাধাৰা যিহেতু তেনেকুৱা নহয়, তাৰ মানে এইটো নহয় যে মই হাৰি গৈ ব্লক কৰিছোঁ। মই নিবিচাৰোঁ তেনেকুৱা মানসিকতাৰ ব্যক্তি এগৰাকী মোৰ পেজত থকাটো, সেইবাবে মই ব্লক কৰি দিওঁ। অৱশ্যে ভুল মোৰো হ'ব পাৰে, ভুল যদি কোনোবাই আঙুলিয়াই দিয়ে তেতিয়াহ'লে মই শুধৰণি কৰিবলৈ সদায় সাজু। কাৰণ ভুল মানুহৰে হয়, আৰু ভুলটো আঙুলিয়াই দিয়াটো আমাৰ দায়িত্ব, কৰ্তব্য। মিছা তোষামোদহে আমাক বেয়াহে কৰে। গতিকে ভুল হ'লে আঙুলিয়াই দিব প্ৰত্যেকে, নিজৰ ভণ্টি, ছোৱালী, লগৰ তেনেকৈ ভাবি মই নিশ্চয় শুধৰাব চেষ্টা কৰিম। আৰু কাটিঙৰ ক্লাছ চলি আছে, বহুতে সুধি আছে, যিহেতুকে বেটছ চলি আছে, আৰম্ভ কৰিছিলোঁ। নতুনকৈ যেতিয়া মই আকৌ কৰিম তেতিয়া জনাই দিম। হয়তো কিছু দিন লাগিব, কাৰণ আগৰ বেটছ কেইটামান মই শেষ কৰিব লাগিব, চাৰ্টিফিকেট দিয়া নাই, আৰু কেইটামান ভিডিঅ' দিব লাগিব, আৰু ৰৈ দিব লাগে মাজতে প্ৰেক্টিচৰ কাৰণে, সেইটো কথা। আৰু বাকী আহিব আপোনালোক হাজো জানেই, পঞ্চতীৰ্থ, তীৰ্থনগৰী হাজো, পঞ্চতীৰ্থ আছে, লগতে সমন্বয়ৰ মিলনভূমি, জতুৱা মক্কা, পঞ্চতীৰ্থ, গোটেইখিনি আপোনালোকে চাব পাৰিব। মোক জনাব নিশ্চয়, যদি মই থাকোঁ ফ্ৰী বা আজৰি হৈ আপোনালোকক লগ পাম, লগ কৰিম, মোৰো ভাল লাগে। বিভিন্ন ঠাইত গৈ থকা হয়, কিন্তু যোৱাৰ আগত এনেকৈ ক'ব ভাল নালাগে যে আজি তালৈকে যাম, কাৰোবাক লগ পাব পাৰিম। কিন্তু এইকাৰণে মই ক'ব ভাল নালাগে, কাৰণ একেবাৰে সৰু ছোৱালী, সৰু মানুহ তেনেকৈ মই ভাবোঁ। যদি কাৰোবাক গৈ পেলাই ধৰি লগ পালোঁ, সেইটো খুবেই ভাল। আৰু বৰ্তমান সময়খিনি বহুত আমি সাৱধানেও থাকিব লাগে। গতিকে পৰালৈকে নিজৰ এটা প্ৰাইভেচি থাকিব লাগে বুলি মই ভাবোঁ। ক'ৰবাত যোৱাৰ আগত মই অমুকত যাম তেনেকৈ কৈ গ'লে হয়তো কোনোবাখিনিত কিবা এটা সমস্যা হ'ব পাৰে, মোৰ মনে কয়, সেইবাবে মই কৈ নাযাওঁ। যদি বিশেষ ঠাইত কেতিয়াবা যাওঁ, নিশ্চয় বিশেষ কাৰণত আপোনালোকক জনাম। সেইটোৱে, ভাল লাগে আপোনালোকৰ লগত একাত্ম হৈ থাকি। আশীৰ্বাদ কৰিব আপোনালোকে অনাগত দিনত যেন মই আৰু আগুৱাই যাব পাৰোঁ। আৰু যদি কিবা জানিব লগা থাকে মোৰ বিষয়ে আপোনালোকে সুধিব পাৰে নিশ্চিন্ত মনে। আৰু বহুতে সোধে দেই এই কথাটো যে তুমি বিবাহিত নে ছোৱালী? নাই, ছোৱালী হয়। আচলতে কেতিয়াবা মানুহক বয়সতকৈ অভিজ্ঞতাবোৰে অধিক পৰিপক্ক কৰি তোলে, যাৰ বাবে হয়তো অকণমান ডাঙৰ যেন লাগিব পাৰে। মোৰ ডেট অফ বাৰ্থ 4/10/99, 1999 চনত মোৰ জন্ম হৈছিল, 4 অক্টোবৰ তাৰিখে। তাৰ পৰা আপোনালোকে গম পাবই কিমানখিনি বয়স, কি কথা। কাইলৈৰ পৰা আপোনালোকে ভিডিঅ' পাব বিশেষ বিষয়ত, লগতে মই ৰেচিপি কিছু আনিম এতিয়া নতুন, আৰু আচাৰৰ কামো
কৰিম, কাৰণ গৰমৰ দিনত যথেষ্ট গৰম হোৱাত মই অকণমান বিৰতি লৈছিলোঁ। এতিয়া পাব আপোনালোকে, তাৰ আপডেটো মই দিম। কাপোৰ চিলাই লওঁ, আজি কাপোৰখিনি চিলাই শেষ কৰি লওঁ যিমানখিনি আছে। দুদিনমান মাজতে ৰেষ্ট ল'ম আৰু আপোনালোকৰ লগত ভিডিঅ' আগবঢ়াম ভাল ভাল। সকলো ভালে থাকক। ক'ৰ পৰা ভিডিঅ'সমূহ চাই আপোনালোকে জনাবচোন। লগ পাম সকলোকে এদিন নহয় এদিন, আপোনালোক মোৰ পৰিয়াল যিহেতুকে। সেইটোৱে। আৰু ফোন নাম্বাৰটো বহুতে সোধে, মই দি দিম। আপোনালোকে ইনবক্স কৰিব, কথা বতৰা পাতিম, কিন্তু ভালভাৱে। অৱশ্যে আজিলৈকে কোনো ধৰণৰ অশান্তি দিয়া নাই কোনেও। ক'ৰবাত এগৰাকী দুগৰাকী দিলেও ব্লক কৰি দিয়া হয়, যিহেতু অপশ্যনটো আছে। সকলো ভালে থাকিব। শুভ সন্ধিয়া। ভালনে আপোনালোকৰ জনাবচোন, আৰু ক'ৰ পৰা ভিডিঅ'টো চাইছে সেইটোও জনাব। ভাল লাগে আপোনালোক কিমান দূৰ বিয়পি গৈছেনো এই এনাজৰীৰ বানডাল জানিব পাৰিলে।